মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমান আছে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়ৰ দ্বিতীয় পাঠটিৰ ক্ৰিয়াকলাপসমূহ। আহাচোন আজিৰ ভিডিঅ'টিত আমি কি ক্ৰিয়াকলাপ শিকিবলৈ পাৰো চাওঁ। ইয়াতে প্ৰথমে দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। গতিকে প্ৰথমটো কি আছে আমি চাওঁ আহা। প্ৰথমটো আমাক কি কৈছে, তোৰ আৰু এইসোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিল? সাধুটোত আমি পাইছিলো নহয় এই কথাষাৰ। এই কথাষাৰ কোনে কাক কৈছিল আমাক সুধিছে। কি আছে চোৱা। জুয়ে মানুহক কৈছিল, পানীয়ে জুইক কৈছিল, মানুহে জুইক কৈছিল, সভাসদে পানীক কৈছিল। এই কথাষাৰ কোনে কৈছিলে? তোৰ আৰু এইসোপাহে কথা, তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ পানীয়ে জুইক কৈছিল, হয়নে? গতিকে আমি ইয়াতে কি কৰিম, খটো এনেদৰে পূৰ কৰি দিম। তাৰ পিছৰটো কি আছে চোৱা। তাৰ মনত বৰ বেজাৰ লাগিল। ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে? ইয়াতে যে ক'লে তাৰ মনত বৰ বেজাৰ লাগিল, কাৰ কথা কোৱা হৈছে? সভাসদৰ, পানীৰ, মানুহৰ, জুইৰ। কাৰ বেয়া কথা কোৱা হৈছে ইয়াত? পানীৰ কথা। গতিকে ইয়াতে কি হ'ব? খ। তাৰপিছত কি আছে চোৱা। ইয়াত কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া আমি এই প্ৰশ্নসমূহৰ উত্তৰসমূহ কি হয় চাম আহা। প্ৰথমটো কি সুধিছে, পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল? পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিলে চোৱা তোমালোকে। পানী আৰু জুইৰ মাজত নিজৰ নিজৰ অহংকাৰৰ বাবে কাজিয়া লাগিছিল, হয়নে? তাৰপিছত চোৱা। সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল? যেতিয়া সভাসদে পানী আৰু জুইৰ মাজত এটা পৰীক্ষা পাতিছিল, তেতিয়া তেওঁলোকে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিলে? সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল। তাৰপিছৰটো চোৱা। গোটেই পৃথিৱী জুৰি আছো বুলি কোনে কৈছিল? সাধুটোত কোনে কৈছিলে বাৰু গোটেই পৃথিৱী জুৰি আছো বুলি? গোটেই পৃথিৱী জুৰি আছো বুলি পানীয়ে কৈছিল, হয়নে নহয়? তাৰপিছত চোৱা কি আছে, দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল? আমি যেতিয়া সাধুটো পঢ়িছিলো তাত পাইছিলো যে দেশ বিদেশৰ পৰা বিভিন্ন প্ৰাণী গোট খাইছিল। কিয় গোট খাইছিলে? পানী আৰু জুইৰ মাজত লগা ভয়ংকৰ কাজিয়াৰ কিবা এটা মীমাংসা বা বিচাৰ কৰিবলৈ দেশ বিদেশৰ অলেখ প্ৰাণী গোট খাইছিল। পানী আৰু জুইৰ মাজততো খুব ডাঙৰ কাজিয়া লাগিছিল আৰু তাৰ ফলত কি হৈছিলে? সমাজৰ ক্ষতি হৈছিল আৰু তেওঁলোকৰ কাজিয়াৰ যাতে কিবা এটা বিচাৰ কৰিব পাৰে তাৰ বাবে দেশ বিদেশৰ অলেখ প্ৰাণী গোট খাইছিল। এবাৰ চোৱা, এইটো কি কৈছে, কোনে কাক কিয় কৈছিল লিখা। ইয়াতে কি আছে চোৱা প্ৰথম বাক্যটো, এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য, গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। এই বাক্যটো কোনে কৈছিল, কাক কৈছিল আৰু কিয় কৈছিল সুধিছে, হয়নে? কি হ'ব চোৱা তোমালোকে। এই কথাষাৰ মানুহবোৰে আলোচ কৰি নিজৰ মাজতে কৈছিল। যেতিয়া মানুহবোৰে আলোচনা কৰিছিলে জুই আৰু পানীৰ কাজিয়া দেখি, তেতিয়া এই কথাষাৰ মানুহবোৰে নিজৰ মাজতে ইজনে আনজনক কৈছিল। কাৰণ জুই আৰু পানী দুয়োটা মানুহৰ বাবে দৰকাৰী। জুই আৰু পানী দুয়োটা মানুহৰ বাবে দৰকাৰী। দুয়োৰে যুঁজত যিকোনো এটা হাৰিলে মানুহৰে লোকচান হ'ব। জুই আৰু পানীৰ যুঁজত যোনেই নাহাৰক কিয় লোকচান বা ক্ষতি মানুহৰ হ'ব। যিহেতু মানুহক জীয়াই থাকিবৰ বাবে জুইও লাগিব, পানীও লাগিব। সেইবাবে এই কথাখিনি মানুহবোৰে নিজৰ মাজতে কৈছিল বা আলোচনা কৰিছিল। তাৰপিছত কি আছে, পানী তোক এতিয়াই উতলাই ভাপ কৰি দিওঁ। এই কথাষাৰ কোনে কৈছিলে? এই কথাষাৰ জুয়ে পানীক খঙত কৈছিল। যেতিয়া পানীয়ে জুইক কৈছিল যে মই তোক কি কৰিব পাৰো,
নোহোৱা কৰি দিব পাৰোঁ, মই দুটোপালমান পৰিলেই তই নোহোৱা হৈ যাবি। তেতিয়া জুইৰ খং উঠিছিল আৰু খং উঠি তেতিয়া জুয়ে পানীক কৈছিল, তোক মই এতিয়াই উতলাই ভাপ কৰি দিওঁ। এই কথাষাৰ কৈছিলে জুয়ে পানীক। কিয় কৈছিল? কাৰণ পানীয়ে জুইক পৰাস্ত কৰাটো দুটোপাল মানুহৰহে কাম বুলি কৈ জুইক জোকাইছিল। সেইবাবে জুয়ে পানীক এই কথাষাৰ কৈছিল। তাৰপিছত কি আছে চোৱা, এবাৰ কৈছে পানী আৰু জুইৰ আখ্যানটো চমুকৈ কোৱা। আমিতো পানী আৰু জুইৰ আখ্যান এই সাধুটো পঢ়িলো, এতিয়া এই সাধুটো চমুকৈ ক'ব লাগিব। কি হ'ব যেতিয়া আমি চমুকৈ ক'ব যাম? যে এবাৰ জুই আৰু পানীৰ মাজত নিজৰ শক্তিৰ বাবে খুব ডাঙৰ কাজিয়া লাগিল। জুয়ে পানীক ভাপ কৰি উৰুৱাই দিম বুলি কৈছিল আৰু পানীয়ে জুইক দুটোপালমান পেলায়ে নোহোৱা কৰি দিম বুলি কৈছিল। আৰু সিহঁতৰ কাজিয়া ইমান ডাঙৰ হ'ল যে মানুহবোৰৰ চিন্তা হ'ল। তেতিয়া মানুহবোৰে এখন মেল পাতিছিল আৰু মেল পাতি জুই আৰু পানীৰ মাজত এটা পৰীক্ষা পাতিছিল। পৰীক্ষাটোত মানুহখিনিয়ে জুইক পাহাৰৰ তলত দপদপকৈ জ্বলি থাকিবলৈ কৈছিল আৰু পানীক পাহাৰৰ ওপৰত ৰৈ থাকিব কৈছিল যেতিয়ালৈকে মানুহখিনিয়ে পানীক নামাতিব। আৰু যেতিয়া জুইকুৰা পাহাৰৰ তলত দপদপকৈ জ্বলি সকলোবোৰ ছাৰখাৰ কৰি আছিল তেতিয়া মানুহবোৰৰ চিন্তাও হৈছিল। আৰু যেতিয়াই পানীক সংকেত দিছিল বা পানীক নামি আহিব কৈছিল পাহাৰৰ পৰা, তেতিয়া পানী হুহুৱাই তললৈ নামি আহি সকলোবোৰ বুৰাই পেলাইছিল। ফলত জীৱ জন্তুবোৰৰ বৰ অসুবিধা হৈছিল। হয়নে নহয় বাৰু সাধুটো তেনেধৰণৰ? এতিয়া চোৱাচোন, যদি আমি লিখিব লগা হয় কেনেকে লিখি দিম? এদিন জুই আৰু পানীৰ মাজত অহংকাৰৰ বাবে কাজিয়া লাগিল। তেওঁলোকৰ কাজিয়াৰ ফলত চাৰিওফালে অসুবিধা হ'ল। তেতিয়া মানুহে এখন সভা পাতিলে। সভাত জুইক পাহাৰৰ তলত আৰু পানীক পাহাৰৰ ওপৰত ৰখা হ'ল। সংকেত পোৱাৰ লগে লগে পানী তললৈ নামি আহিল। জুয়ে ভাবিলে যে কাজিয়া কৰিলে মানুহৰ ক্ষতি হ'ব। সেয়ে সি আঁতৰি গৈ শিলৰ ভিতৰত লুকাই থাকিল। পানীয়েও নিজৰ ভুল বুজি পালে। শেষত জুই আৰু পানী দুয়োৱে নিজৰ ভুল স্বীকাৰ কৰিলে আৰু কেতিয়াও কাজিয়া নকৰো বুলি শপত খালে। সাধুটো যদি আমি সৰুকৈ লিখিবলগীয়া হয় বা ক'বলগীয়া হয় এনেদৰে আমি কৰিব পাৰিম। বুজিব পাৰিলা নহয় এইখিনিলৈ সকলোৱে? আজিৰ ভিডিঅ'টি মই ইমানতে সমাপ্ত কৰিলোঁ। আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটোৰ বাকী ৰোৱা ক্ৰিয়াকলাপসমূহ লৈ। ধন্যবাদ।